এভৰিওৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আজি ভিডিঅ'টো খুব বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ আমি আজি আনাদাৰ কোৱেশ্চন কৰিম ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ গতিকে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন যদি এতিয়াও কনফিউজন লাগি আছে আজি ভিডিঅ'টো চাই তোমালোকৰ সেই সকলোবোৰ কনফিউজন দূৰ হৈ যাব গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰ ভাবিছা লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিবা তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছো সো তেতিয়াহ'লে তোমালোকে দেখা পাইছে স্ক্ৰীনত এটো হৈছে তোমালোকৰ কোৱেশ্চনটো এখিনি ক্লাसेस দিয়া আছে এখিনি ফ্ৰিকুৱেন্সিজ দিয়া আছে আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ক্যালকুলেট কৰিব লাগে গতিকে আমি এটো কেনেকৈ কৰো চোৱা প্ৰথম কথা হ'ল তোমালোকে টেবুলখন বনাবই লাগিব প্ৰথম কথা হ'ল ইয়াতে আমি স্কোৰছ খিনি দি ললো আৰু লগতে ইয়াৰ সাইডত ফ্ৰিকুৱেন্সি খিনি লিখি ললো এতিয়া এটো হৈছে তোমালোকৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ ফৰ্মুলাটো ওকে ইয়াতে যোনটো d আছে d মানে হৈছে x - a/h গতিকে ভালদৰে শিকিম আমি চাই থাকা ইমান কনফিউজ হ'ব নালাগে সিম্পল f খিনি দি আছে তোমালোকে x খিনি উলিয়াই লোৱা এতিয়া যদি মই x খিনি উলিয়াবলৈ যাওঁ x খিনি উলিয়াবলৈ একেবাৰে সিম্পল আপাৰ লিমিট আৰু লোৱাৰ লিমিট দুইটা যোগ কৰি 2 ৰে হৰণ কৰি দিয়া আপাৰ লিমিট আছে 44 লোৱাৰ লিমিট আছে 40 গতিকে 40 + 44 মানে 84 হৈ যাব আৰু 84 ক 2 ৰে হৰণ কৰিলে তোমালোকে পাই যাবা 42 ঠিক আছে নেক্সট তো যদি সব 45 আৰু 49 আছে গতিকে 94 হৈ যাব দুইটা যোগ কৰি দিলে দুইটা নম্বৰ আৰু 94 ক যদি 2 ৰে হৰণ কৰি দিও আমি পাই যাম কিমান 47 পাই যাম হয়নে তাৰ পিছত তোমালোকে এটো সিম্পলি ক্যালকুলেট নকৰিলেও হৈ যায় এটো হৈ যাব তোমালোকৰ 52 তাৰ পিছতো তোমালোকে 57 পাবা হয়নে 57 পাবা 5 কে প্লাস কৰি কৰি গৈ থাকিলে হল তাৰ পিছত তোমালোকে পাবা 62 ওকে তাৰ পিছতো যদি সোৱা 67 72 ওকে 72 পাবা তাৰ পিছতো তোমালোকে 77 82 ওকে 87 দেন 92 হৈ যাব তোমালোকৰ লাষ্ট যোনটো x আছে ওকে সো প্ৰতিটো ক্লাছৰ কাৰণে আমি x খিনি উলিয়াই ললো এতিয়া আমি d টো উলিয়াম d মানে কি d মানে সিম্পল d উলিওৱাৰ একেবাৰে সহজ উপায়টো কি জানানে d মানে কি চাই লোৱা সো ইয়াতে d মানে হৈছে x - a/h Simply x to পৰা x কিটাৰ পৰা প্ৰতিটো x ৰ পৰা a টো মাইনাস কৰি h ৰে ডিভাইড কৰিলে তুমি d টো পাবা এটা a মানে কি a মানে হৈছে এই গুটেকিটা নম্বৰ যে আছে ইয়াৰ একেবাৰে মাজৰ নম্বৰটো আৰু তোমালোকে যদি চোৱা ইয়াৰ গুটেকিটাৰ মাজৰ নম্বৰটো হৈছে এই 67 টো গম পাইছানে গতিকে 67 টো হৈছে আমাৰ a মানে এজিউম মিন ওকে তাৰ পিছত যদি চোৱা h টো কেনেকৈ উলিয়াবা সিম্পল ইয়াতে যদি চোৱা 40 পৰা 44 লৈকে আছে তাৰ পিছত আকৌ 45 ৰ পৰা 49 লৈছে মানে এটো এটা কন্টিনিউয়াস ক্লাছ হৈ থকা নাই কাৰণ 40 পৰা 44 আকৌ 45 ৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়া হলে তোমালোকে কি কৰিব লাগে সিম্পল এই 44 ৰ পৰা 42 মাইনাস কৰি দিয়া আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিটটো মাইনাস কৰি লগতে প্লাস এটা 1 এটা প্লাস কৰি দিয়া সো আমি পাই গলো 5 গতিকে আমাৰ h হৈ গল 5 গতিকে সিম্পল কথা h 5 a হৈছে 67 এতিয়া তোমালোকে যদি চোৱা 42 ৰ পৰা 67 মাইনাস কৰিলে তোমালোকৰ কিমান হৈ যাব তোমালোকৰ হৈ যাব মই যদি চাবলৈ যাওঁ এটো সো এটো হৈ যাব তোমালোকৰ 42 ৰ পৰা 67 যদি মাইনাস কৰি দিয়া তোমালোকে পাবা -25 হয়নে আৰু -25 টুক যদি তোমালোকে পাছেৰে হৰণ কৰি দিয়া h টো 5 নহয় জানো গতিকে 5 এৰে যদি হৰণ কৰি দিয়া তোমালোকে পাবা কিমান -5 পাই যাবা ওকে সো বাকি কিটাও সেম প্ৰসিডিউৰ দি কৰিব লাগিব তোমালোকৰ সিম্পলি x ৰ পৰা h টো মাইনাস কৰি পেলাই সৰি x ৰ পৰা a 67 টো মাইনাস কৰি 5 এৰে ডিভাইড কৰি দিয়া নেক্সট তো যদি 47 67 ৰ পৰা 47 গলে তোমালোকে পাবা 20 -20 ক যদি 5 এৰে হৰণ কৰি দিয়া তোমালোকে পাবা -4 ওকে তাৰ পিছৰটো যদি সোৱা তোমালোকে a52 67 ৰ পৰা যদি 52 মাইনাস কৰি দিয়া তোমালোকে 5 হ'ব আৰু ইপিনে তোমালোকৰ 1 হ'ব -15 হ'ব গতিকে এটো -3 হৈ যাব ওকে তাৰ পিছৰটো যদি সোৱা এটো -2 হৈ যাব হলে তাৰ পিছৰটো যদি সোৱা এটো -1 হৈ যাব আৰু পিছৰটো তাৰ পিছৰটো যদি সোৱা তোমালোকে d টো উলিয়ালে 0 পাই যাবা কেনেকৈ কৰিছো গম পাইছা x ৰ পৰা a মানে হৈছে 67 মানে প্ৰতিটোৰ পৰা 67 মাইনাস কৰি আমি h মানে 5 এৰে হৰণ কৰি কৰি গৈ আছো গতিকে এটো 0 পালো 72 ৰ পৰা 67 গলে তোমালোকে পাবা 5 আৰু 5 ক 5 এৰে হৰণ কৰি দিলে পাই যাবা 1 77 ৰ পৰা 67 গলে তোমালোকে পাবা 10 হয়নে 10 ক যদি 5 এৰে হৰণ কৰি দিয়া পাবা 2 তাৰ পিছৰটো তোমালোকে কিমান পাই যাবা 82 67 আছে ন তো তোমালোকৰ 3 পাই যাবা এটো সিম্পল কথা 67 70 ওকে 80 সো এটো 3 পাই যাবা এটো যদি সোৱা তোমালোকে 4 পাই যাবা এটো আকৌ তোমালোকৰ কিমান হৈ যাব 5 হৈ যাব ওকে সো এইখিনি d খিনি তোমালোকে পাই গলা এতে নেক্সট কলমটো তোমালোকে কি উলিয়াব লাগে d স্কয়াৰ খিনি উলিয়াব লাগে ওকে নেক্সট কলমটো তোমালোকৰ হ'ব d স্কয়াৰ কিহৰ কাৰণে কাৰণ ফৰ্মুলাটোত আমাক d স্কয়াৰ দৰকাৰ হৈ আছে দেখিছানে গতিকে d স্কয়াৰ খিনি আমি উলিয়াবই লাগিব সো এটো d খিনি উলিয়াবলৈ d স্কয়াৰ খিনি একেবাৰে সিম্পল এখিনি স্কয়াৰ কৰি যোৱা -5 ক স্কয়াৰ কৰিলে তোমালোকে পাবা 25 হলে পিছৰটো -4 ক স্কয়াৰ কৰিলে 16 তাৰ পিছৰটো 9 পাবা তাৰ পিছৰটো 4 পাবা তাৰ পিছৰটো 1 পাবা 0 পালা 1 পালা ওকে 4 পালা তাৰ পিছৰটো 9 তাৰ পিছৰটো 16 আৰু তাৰ পিছৰটো পাই যাবা তোমালোকে 25
ওকে সো এইখিনি হৈ যাব তোমালোকৰ ডি স্কয়াৰ খিনি এটা সিম্পল ফৰ্মুলাটো যদি চোৱা এফ ডি স্কয়াৰটো দৰকাৰ হৈ আছে হয়নে এফ ডি টো দৰকাৰ হৈ আছে এফ ডি স্কয়াৰ দৰকাৰ হৈছে প্ৰথমতে মই কি কৰিলো এফ ডি টোৱে উলিয়াই ললো ওকে এটা যদি মই এফ ডি উলিয়াবলৈ যাওঁ এফ হৈছে এটো কলম ডি হৈছে এটো কলম 1 * -5 ওকে তাৰপিছত 2 * -4 মানে হৈ যাব -8 ওকে তাৰপিছত যদি চোৱা 2 * -3 হৈ যাব -6 ওকে তাৰপিছতো 4 * -2 মানে -8 হৈ যাব -6 হ'ব তাৰপিছতো হয়নে তাৰপিছতো 0 এ হ'ব তাৰপিছতো 8 হৈ যাব ওকে তাৰপিছতো 14 হৈ যাব হলনে তাৰপিছতো যদি চোৱা 6 * 3 = 18 হৈ যাব এটো 14 হ'ব লাগিছিল 14 তাৰপিছতো যদি চোৱা 18 হৈ যাব ওকে তাৰপিছতো তোমালোকৰ 12 হৈ যাব আৰু তাৰ পিছৰ একেবাৰে শেষৰটো ডিজিট হৈ যাব তোমালোকৰ 5 গতিকে এটো 5 বহুৱাই দিলো ওকে এটা সিম্পল কথা ইয়াত সামেশন এফ ডি টো আছে দেখিছানে এটো সামেশন এফ ডি আমাক ফৰ্মুলাটো লাগা হৈছে গতিকে এই কলমটো আমি সাম কৰিব লাগিব মানে এইকিটা আমি যোগ কৰিব লাগিব ওকে সো এটা যদি সব আছে 8 13 হয় 13 6 19 হয় 19 8 হৈ যাব তোমালোকৰ 27 27 6 হৈ যাব তোমালোকৰ 33 হয়নে গতিকে এটো -33 হৈ আছে ওকে তাৰপিছত যদি চোৱা এটো 14 14 8 তোমালোকৰ 22 হ'ল 22 8 30 হ'ল 40 হ'ল 40 10 50 হ'ল 52 হ'ল 52 পাছে হৈ যাব 57 মানে এটো +57 হৈ যাব ওকে সো এই দুটা যদি প্লাস কৰি দিয়া তোমালকে এটো 57 একচুয়ালি তো এই দুটা যদি তোমালকে প্লাস কৰি দিয়া তোমালকৰ সিম্পল 7 পা 3 গলে থাকিব 4 4 5 পা 3 গলে থাকিব 2 অৰ্থাৎ 24 হৈ যাব তোমালোকৰ সামেশন এফ ডি টো ওকে এটো মই পাই গলো সামেশন এফ ডি তোমালোকৰ 24 ওকে নেক্সট তোমালকে যদি সোয়া এটো কলম তোমালকে এফ ডি স্কয়াৰ বনাব লাগিব এফ ডি স্কয়াৰ টো ফৰ্মুলা লগা হৈ আছে গতিকে এটো হৈ যাব তোমালকৰ এফ ডি স্কয়াৰ ফৰ্মুলা ডি স্কয়াৰ উলিও আছে এফ উলিও আছে দুইটা পূৰণ কৰি যাম 1 আৰু এটো মানে 25 আছে দুইটা পূৰণ কৰিলে 25 হলে নেক্সট যদি সোয়া 2 আছে 16 আছে 32 ওকে নেক্সট যদি সোয়া তোমালকে 2 আছে 9 আছে 18 হৈ গল ওকে নেক্সট যদি সোয়া তোমালকে 4 আছে আৰু এপিনে 4 আছে সো এটো হৈ গল 16 ওকে নেক্সট যদি সোয়া 6 আছে 1 আছে এটো 6 হৈ গল নেক্সট টু যদি সোয়া তোমালোকৰ এফ ডি স্কয়াৰ মানে 10 আছে 0 আছে গতিকে এটো 0 এ হ'ব নেক্সট টু তোমালোকৰ 8 1 8 হৈ গল নেক্সট টু যদি সোয়া 7 4 28 হৈ যাব হলনে তাৰ পিছত যদি সোয়া 7 4 গল 6 9 9 6 গুণ 54 হয় ওকে এটো 28 9 6 গুণ 54 54 হৈ গল ওকে নেক্সট টু যদি সোয়া 12 3 গুণ 36 হৈ গল ওকে তাৰ পিছৰটো যদি আমি চাও 5 গুণ এটো হৈ গল তোমালোকৰ 5 ওকে সো এটো কলম পাই আছে এতিয়া তোমালকে সিম্পলি এটো তোমালকে সাম কৰি দিব লাগিব কাৰণ সামেশন এফ ডি স্কয়াৰটো আমাক দৰকাৰ হৈ আছে ওকে সো এটো মই সাম কৰিলে কিমান পাম সো ইকিনতে এটা মিস্টেক হৈ গল এটো যোনটো 36 দেখিছা মই কি কৰিলো এই এফ আৰু ডি স্কয়াৰ পূৰণ কৰিব লাগিছিল 16 3 গুণ 48 মই এই 12 টো পূৰণ কৰি দিলো সো এটো আমাৰ অকনমান কাৰেকচন হ'ব সো এটো যদি মই কৰিবলৈ যাও এটো 48 হৈ যাব দেই সিম্পলি এটো তোমালোকৰ হৈ যাব 16 3 গুণ তোমালোকৰ 48 হৈ যাব কাৰণ আমি এফ ডি স্কয়াৰ পূৰণ কৰিছো হয়নে এটা যদি মই গুটেকিটা সাম কৰিবলৈ যাও যোগ কৰিবলৈ যাও 5 2 7 7 8 15 15 6 21 21 6 27 27 8 35 35 8 তোমালোকৰ হৈ গল 43 হয়নে 43 4 47 47 8 47 8 তোমালোকৰ 55 55 পাছে হৈ গল 60 60 শূন্য থাকিব ওকে উকলিব 6 তাৰপিছত ইটো যদি আমি যোগ কৰো 2 3 5 5 1 6 6 1 7 7 পাছে 12 7 6 13 13 2 13 2 15 15 পাছে 20 20 4 হৈ গল তোমালোকৰ 24 কিবা এটা ভুল হৈছে নেকি ইয়াতে মই যদি চাবলৈ যাও 5 2 7 7 8 15 সো এইখিনতে আৰু এটা মিস্টেক হৈ আছে এটো 5 ৰ ঠাইত এটো 25 হে হ'ব লাগিছিল 25 হয়নে মানে তোমালোকৰ যদি সোৱা এইটো ডি স্কয়াৰ 25 আছে আৰু এটো এফ আছে 1 গতিকে 25 * 1 25 হ'ব লাগিছিল মই কাৰ লগত পূৰণ কৰিছো এই কলমটোৰ 5 ৰ লগত পূৰণ কৰিছো গতিকে এইটো এটা তোমালোকৰ ডাঙৰ কথা যে এই কলমবোৰ দেখি পেলাই অংকখিনি এটা এটাকে কৰোতে বহুত বেছি কনফিউজ হৈ যায় পৰীক্ষাত যেহেতু স্ট্ৰেসফুল হয় সিচুৱেশনটো সো ভুল হোৱাৰ চান্সটো বেছিকে থাকে গতিকে এইকিটা যদি যোগ কৰা তোমালোকে কিমান পাবা 260 পাই যাবা ওকে এটো গিটাৰ তোমালোকে যোগফলটো 260 পাই যাবা তোমালোকৰ মানে সামেশন এফ ডি স্কয়াৰ যোনটো আছে হেতু হৈ যাব তোমালোকৰ 260 ওকে এটো হৈ গল সামেশন এফ ডি স্কয়াৰ গতিকে আমি ফৰ্মুলাটো জি লাগে সব আছে আমাৰ হাতত সামেশন এফ ডি স্কয়াৰ সামেশন এফ গুটিকিটা আছে সামেশন এফ টো আমাৰ 50 বুলি দিয়ে দিছে কোৱেশ্চনটোতে যদি সোৱা তোমালোকে 50 বুলি দিয়ে দিছে সো এটো তোমালোকৰ 50 পাই আছে গতিকে এতিয়া জাস্ট আমি ফৰ্মুলাটোত বহুৱাই পেলাই আমাৰ অংকটো কৰিব লাগে ওকে মই যদি এটা ফৰ্মুলাটোত বহাবলৈ যাও সিম্পল কথা তোমালোকৰ h মানে হৈছে 5 ওকে তাৰ পিছত তোমালোকে এডাল
ৰুট অভাৰডাল দি দিলা সো ইয়াতে তোমালোকৰ সামেশন এফ ডি স্কয়াৰ কিমান পাইছো আমি সামেশন এফ ডি স্কয়াৰ পাইছো 260 ওকে ইয়াত 260 বহিলে তলত তোমালোকৰ সামেশন এফ যদি সোৱা 50 হয় গতিকে 50 বহাই দিলো ওকে তাৰ পিছত মাইনাস দিলো ব্ৰেকেট স্টাৰ্ট কৰিলো ইয়াৰ ভিতৰত সামেশন এফ ডি যোনটো আছে 24 আছে 24 বাই তোমালোকৰ পাবা 50 ওকে এটা তোমালোকৰ যদি এটো হোল স্কয়াৰ কৰি দিলে হৈ গল গতিকে এই সিম্পল ক্যালকুলেশনটো যদি সিম্পল নহয় ইমান এটো ক্যালকুলেশন কৰিলে তোমালোকৰ আনসাৰটো ওলাই যাব যদি মই চাও প্ৰথমতে 00 দুইটা কাটি দিলো ওকে পাছে 26ক যদি কৰিবলৈ যাও কিমান পাম চোৱা আমি ৰুট ওভাৰ দিলো ওকে তাৰ পিছত পাছে 26ক তোমালোকে 5 5 গুণ 25 পাবা একেটা থাকিব গতিকে 5.2 হৈ যাব হলে মাইনাস তোমালোকৰ 50 এ 24ক যদি কৰিবলৈ যোৱা তোমালোকৰ কিমান পাবা মই যদি চাও 50 এটো তোমালোকৰ 0 এটা আহিবই পইণ্ট এটা আহিবই 240 হৈ যাব 50 4 গুণ 200 হৈ গল 40 আছিল হয়নে গতিকে 40 যেতিয়া থাকিব 40 টোৰ লগত 0 এটা লাগি 400 হৈ যাব গতিকে 50 তোমালোকৰ 50 4 গুণ 200 50 40 8 গুণ তোমালোকৰ কিমান হৈ যাব 400 হৈ যাব গতিকে এটো হৈ গল গতিকে এটুক তোমালোকে 0.48 টুক স্কয়াৰ কৰিব লাগিব ওকে সো এতিয়া মই 0.48 টুক স্কয়াৰ কৰিলে আমি যদি চাও এটো 5 ৰুট ওভাৰ 5.2 আহিবই তাৰ পিছত তোমালোকে 0.48 টুক স্কয়াৰ কৰিলে কিমান পাবা জানানে সো এটো তোমালোকে পাই যাবা 0.2304 পাই যাবা ওকে সো 0.2304 ওকে এটা সিম্পল তোমালোকৰ যদি এতিয়া আমি কৰিবলৈ যাও এটো 5 আহিব ৰুট ওভাৰডাল স্টাৰ্ট হ'ব ব্ৰেকেট ৰুট ওভাৰ তলৰ এই ক্যালকুলেশনটো কৰি দিয়া মই যদি চাও 0 0 হয়নে তিনটা 0 আৰু বহাই দিব লাগিব গতিকে 10 পা 4 গলে থাকিব 6 তাৰ পিছত 9 পা 0 গলে 9 থাকিব 9 পা 3 গলে থাকিব 6 ইয়াত 1 এটা থাকিব হয়নে 1 ৰ পৰা তোমালোকে 11 বনাই দিম 11 পৰা 2 গুছি গলে তোমালোকৰ থাকিব 9 তাৰ মানে 4.966 সৰি 4.9696 এটো হৈ যাব তোমালোকৰ ৰুট ওভাৰ তলৰ ভ্যালুটো এটুক যদি তোমালোকে কৰিবলৈ যোৱা ৰুট ওভাৰ 4.9696 ক যদি আমি তোমালোকৰ ৰুট ওভাৰডাল অতৰাই দিবলৈ যাও তেতিয়া হলে এপ্ৰক্সিমেট ভ্যালু এটা পাম কাৰণ টু পাৰফেক্ট স্কয়াৰ নহয় গতিকে এপ্ৰক্সিমেট ভ্যালুটো কিমান পাও চাই লওঁ গতি মই যদি কৰো এটো 2 দুগুণ তোমালোকে 4 পাই আছা ওকে তাৰ পিছত তোমালোকে এটো 96 টো নমাই নিলা ওকে ওপৰত তোমালোকে দশমিক এটা দি দিলা এটুক দুগুণ কৰি 4 বনাই দিলা 4 তোমালোকে যদি সোৱা 4 দুগুণ দিলে তোমালোকৰ হ'ব কাৰণ 3 গুণ দিলে বেছি হৈ যাব দুগুণ দিলে 2 দুগুণ 4 হৈ যাব 2 4 গুণ 8 হৈ যাব ওপৰত তোমালোকে 2 এটা বহাই দিয়া ওকে এটো তোমালোকৰ ৰুট উলোৱাৰ ফৰ্মুলাটো এটো যদি তোমালোকে জানিব বিচাৰিছা তেতিয়াহলে কমেন্টত লিখি দিবা এটা 6 ৰ পৰা 4 গুছি গলে 2 হৈ যাব তাৰ পিছত তোমালোকে 9 ৰ পৰা 8 গুছি গলে 1 আহি যাব তাৰ পিছত আকৌ মই 96 নমাই নিলো ওকে তোমালোকে 2.2 টোক আকৌ তোমালোকে কি কৰিব পৰা এটো আকৌ দুগুণ কৰি দিয়া 44 হৈ যাব হলে 44 তাৰ পিছত যদি সোৱা তোমালোকে এটো তোমালোকে 3 গুণ দিলে সাকে বেছি হৈ যাব হয়নে 3 গুণ কাৰণ 1200 হৈ যায় 4 গুণ আকৌ বেছি হৈ যাব গতিকে দুগুণে দি দিছো গতিকে দুগুণ যদি মই দি দিও ইয়াতে দুগুণ দিলে 2 দুগুণ 4 হৈ যাব হলে তাৰ পিছত তোমালোকৰ 2 4 গুণ 8 হৈ যাব 2 4 গুণ 8 হৈ যাব সো ইয়াৰ পিছত তোমালোকে 6 ৰ পৰা 4 গলে 2 থাকিব এটো মানে গৈ থাকিব গতিকে এপ্ৰক্সিমেট তোমালোকে 2.2 এটো 3 বুলি বনাই দিছো দেই 3 বনাই দিছো ইয়াৰ পিছত মেবি 9 আহিব গতিকে এটো 3 বনাই দিছো গতিকে তোমালোকৰ যোনটো এই ৰুট ওভাৰডাল যদি ভাঙিবলৈ যোৱা তোমালোকে যেটো এপ্ৰক্সিমেট ভ্যালু পাবা এপ্ৰক্সিমেট ভ্যালু আসলতে হেতু তোমালোকে পাই যাবা 2.23 ওকে সো এটো 2.23 পাই যাবা সো এটো তোমালোকে যদি কৰিবলৈ যোৱা তেতিয়া হলে 5 3 গুণ 15 ৰ 5 উকলিব 1 5 দুগুণ 10 দহেকে 11 হয়নে 15 ৰ 5 উকলিল 1 5 দুগুণ 10 দহেকে 11 উকলিল 5 দুগুণ 10 দহেকে 11 সো 11.15 হৈ যাব তোমালোকৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশনটো ওকে সো এটোই প্ৰসেস আছিল অকনমান কমপ্লিকেটেড লাগিব পাৰে কিন্তু অংকটো কৰি যেতিয়া থাকিবা তোমালোকৰ প্ৰসেসটো মনত ৰৈ যাবগে ওকে গতিকে আজি ভিডিওটো ইমানেই আছিল যদি চেনেলটো তেতিয়ালৈকে লাইক সাবস্ক্ৰাইব শেয়াৰ কৰা নাই তেতিয়াহলে কৰি দিবা কমেন্টত যদি কিবা ডাউট আছে কিবা সুধিব লগা আছে আৰু যদি এনেকুৱা অংক কৰিবলৈ মন আছে তেতিয়াহলে মোৰ বুলি লিখি দিবা নেক্সট ক্লাছটোত লগ পাম ঠিক আছে থ্যাংক ইউ